আমাৰ দলৰে কৰ্মী জয়নাল বুলি তেওঁৰ আৰু লগতে এই চুমুৰীয়া নগৰবেৰা চুমুৰীয়া জিলা পৰিষদৰ যিগৰাকী মানে নিৰ্দলীয় প্ৰাৰ্থী তেওঁলোকৰ মাজত এটা কথোপকথন কনভাৰচেশ্যন টেলিফোনিক বাৰ্তা সেই বাৰ্তাটো আমি এটা অডিঅ' দেখা পালোঁ সংবাদ মাধ্যমত আৰু যিটোত তেওঁলোকৰ মাজত মানে মোৰ নামটো উল্লেখ কৰি বহুত টকা পইচা লৈ এটা আমাৰ কংগ্ৰেছ দলৰ পৰা টিকেটটো দিয়া নাই বুলি এটা কথা তেওঁলোকৰ মাজত আলোচনা হৈছে যিটো শুনি বা দেখি মই অত্যন্ত দুখ পাইছোঁ আৰু ইতিমধ্যে আমাৰ দলৰ কৰ্মকৰ্তাসকলে মোক তেওঁলোকে এই কথাটো তেওঁলোকেও শুনি অৱগত কৰাইছে আৰু যিহেতু এটা বিষয় উত্থাপন হৈছে আমাৰ দলৰ কৰ্মী এই ক্ষেত্ৰত জড়িত সেইকাৰণে আমি আজি বহুত বিষয়বিলাক আমি এখন ইয়াতে আমাৰ চুমুৰীয়া ব্লক কংগ্ৰেছৰ সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাত গোটেই বিষয়টো পুংখানুপুংখভাৱে আলোচনা হ'ল ক'ত কেনেকৈ কথাটো উত্থাপন হ'ল এই কথাটো আলোচনা হ'ল আৰু লগতে আমি যিজন জয়নাল হক যিজন ব্যক্তি যাৰ কনভাৰচেশ্যনত মোৰ নামটো ওলাইছে তেখেতক ইয়াতে মাতা হৈছিলে মিটিঙত তেখেত আমাৰ দলীয় এজন কৰ্মী কিন্তু আজিৰ মিটিঙত তেখেত নাহিলে আৰু যাৰ দ্বাৰা আমি সকলোৱে সন্দেহ কৰিছোঁ মানুহজনৰ ওপৰত যে তেওঁ নিশ্চয়কৈ কাৰোবাৰ দ্বাৰা পৰিচিত হৈ বা কাৰোবাৰ দ্বাৰা টকা লেনদেন কৰি বা বিৰোধী বিজেপিৰ পৰা কিবা এটা পৰিচিত হৈ তেওঁ নিশ্চয়কৈ তেওঁ এটা সাংঘাতিক ডাঙৰ অপৰাধ কৰিছে মোৰ বিৰুদ্ধে তেওঁ অপপ্ৰচাৰ লিপ্ত হৈছে আৰু সেইবাবে মোৰ নিজৰ এই বিষয়টোৰ কাৰণে মোৰ নিজৰ মান মৰ্যাদা হানি হৈছে বুলি মই অনুভৱ কৰোঁ আৰু সেইকাৰণে আমি আমাৰ দলৰ তৰফৰ পৰা ব্লক কংগ্ৰেছসকলক লৈ আমি এখন FIR তেওঁৰ বিৰুদ্ধে আজি নগৰবেৰা থানাত আমি এজাহাৰ দাখিল কৰিলোঁ।